আজিকালি যে ইয়াত পূজা কৰি থকা এইটো কথা নহয়, বহুত দিনৰ পৰাই কৈ থাকে। সপোনতে আৰু গোসানী খেলে মানে তাৰ গাত গোসানী ৰাতি আহিলে লৈ আহিলে লোহা হয় মান লোহা ভাঙি গ'ল বস্তু গাত লাগি থকা লিখা নাই লগাব এইটো হয় এইডোখৰ যে যেনেকুৱা আছে পিছফালে এইটোত নাই নাই মানে যে গুচাটা নাই দেখি গুচাটা আমরা নাই দেখি আমি পিছিয়ে করানি পিছিয়ে করে ওই মামি এইখিনি দিয়া আগত জ্বলাই দে এইখিনি নুমাই দিল না মোৰ মানে গোসানী আহিলে গোসানীয়ে ক'লে কিজানি যে মোক সপোনো আগৰ পৰা দিয়ে মোৰ ডায়েৰী লিখা আছে বাৰু যি সপোন পাওঁ এইবোৰ লিখাই দিওঁ তাৰপিছত কালি ক'লে যে গোসানীয়ে বোলে মন্দিৰ যাব লাগে বস্তু দিম বোলে বল বোলে তাৰপিছত মোক টানি সিজি ওলাইছে মইতো উঠিব নোৱাৰোঁ তেতিয়া আমাৰ লগৰকেইটাক কিজানি ফোন কৰিলে মোৰ মতা মানুহ ক'লে কিজানি নাম যে ভক্তকেইটাক মাতি দে বোলে মাতাৰ লগে লগে সিহঁতি মোক আনিলে ধৰি পেলাই ধৰি এক ঘটি পানী দিলোঁ বোলে ইয়াত ফুল এপাহ দিলোঁ তাৰপিছত জেগাডোখৰত দেখুৱালোঁ তাৰপিছত মইতো ক'বই নোৱাৰোঁ জেগাটো দেখুৱাইছোঁ আৰু দেখুৱাই পেলাই সিহঁতি খান্দি পেলাই আৰু এই বস্তু দুটা ওলাইছে লক্ষী গণেশ তাৰপিছত আৰু মোক দাঙি পেলাই নিলে ভিতৰত শুৱাই দিলে তাৰপিছত আকৌ গোসানী আহিলে তেতিয়া ক'লে যে ভালকৈ ৰাখিবি বস্তু দিছোঁ এইটো সোণ নে কি হয় এইবোৰ কোৱা নাই তাৰপিছত আৰু ইমানটোৱে আৰু হেৰি কৰিলে এতিয়া আমি সোণেই হয় নে পিতলেই হয় এইবোৰতো ক'ব নোৱাৰোঁ কিমান ডাঙৰ মূৰ্তিকেইটা আছে কিমান মানে ইমান হ'ব আৰু বেছি ডাঙৰ নহয় বেহুলা কৰিম এইটো আগৰ পৰাই মন্দিৰ আছে আগৰ পৰা এইটো শিৱ মন্দিৰো কৰোঁ আৰু ভিতৰত মাক কৰোঁ এই আমাৰ কামাখ্যাও আছে আৰু দুৰ্গাও আছে বহুত দিন হ'ল এইটো আগত শিৱ আছিলে তাৰপিছত আৰু মাও আহিলে তাৰপিছত আমাৰ কামাখ্যা দেৱীও আহিলে গোসানী আহে তেতিয়া কৈ দিয়ে মানে যে এনেকুৱা আহিছে বুলি আৰু ময়ো কৰোঁ আৰু দুজনী আছে মানে
এহেঁতি লগত থাকে আৰু কিমান চবে। দিনৰ হ'ল এইটো এইটো আমাৰ 15-16 বছৰতে বেছি হৈছে। ল'ৰা আমাৰ সৰুৱে আছিল, এতিয়াতো ল'ৰা ডাঙৰেই হ'ল। তেতিয়াৰ পৰাই আমি জেগাডোখৰত কৰোঁ। আমাৰ মা বিচনাত কিবা কিবি কৈছে মানে সপোনত পোৱা নিচিনা। তো আমাৰ দেউতাই উঠালে, বোলে কি হ'ল বোলে আমাৰ মামীক মাতিছে, আমাৰ ডাঙৰ নমুক মাতিছে। তাৰপাছত ব'লা বোলে মন্দিৰলৈ যাম। তাৰপিছত মন্দিৰ সিহঁতক মাতিলে, আহিছোঁ, আমাৰ দেউতা আহিছে, মা আহিছে, আমাৰ ঘৰৰ ওচৰত দাদা আহিছে দুগৰু। তাৰপিছত আহি মাক ধৰি আনিলে। যেতিয়া মা বিচাৰিলে সিহঁতক পানী এক ঘটি দে বুলি, তো পানী দিলে, সেইখিনি বাকিলে মায়ে ক'লে গোল ৰাউণ্ডকৈ খান্দিলে কিবা ওলাব বোলে। যেতিয়া মই খান্দিছোঁ, হিচাপে খান্দিছোঁ, তাৰপাছত এটা মূৰ্তি ওলাইছে আপোনাৰ লক্ষীৰ, ছেকেণ্ড ৰাউণ্ডত ওলাইছে আপোনাৰ গণেশৰ। তাৰপাছত আমাৰ মামীয়ে লৈছে হাতত, তাৰপাছত মামীহঁতক দিছোঁ, তাৰপাছত মই চাবলৈ গৈছোঁ আৰু ইমানটোৱে। কোন জেগা এইটো মহিমা আপোনাৰ বাগান ভঙা বঙলা বুলি কয়, 11 নম্বৰ ছেকশ্যন। সপোনত দেখাইছিলে? অঁ, ৰাতি সপোনত দেখাৰ পৰাই দেখা আগৰ পৰাই মন্দিৰ আগৰ পৰাই মন্দিৰ, শিৱ মন্দিৰ। মইতো মন্দিৰ কোনোদিন অহা নাই, কালি প্ৰথমে আহিছোঁ। তুমি খান্দিছিলা? মই খান্দিছোঁ। কেইটা বজাত? ৰাতি আমি ইয়াত আহি পাইছোঁ কেইটাত? 2:40 খান্দিছোঁ। কিহৰ মূৰ্তি হয়? গমটো নাপাওঁ কিহৰ মূৰ্তি, খালি মূৰ্তি বুলিয়ে গম পাওঁ। দেখাত কেনেকুৱা লাগিছে? দেখাত আপোনাৰ কেনেকুৱা আৰু এতিয়া সোণৰ নিচিনা লাগিছে। আপোনাৰ পিতলে হয়নে সোণ, এতিয়া ক'বতো নোৱাৰি, টেষ্টিং কৰিলে গম পাওঁ। আপোনালোকে পঠাব নেকি? সেইটো মই এতিয়া অকলে সিদ্ধান্ত কৰিব নোৱাৰোঁ। কি নাম আপোনাৰ? মোৰ নাম বিজু কুৰ্মী। কাৰণে আজি আপুনি যেনেকৈ খবৰ পালে, সেই তেনেকুৱা মই খবৰ পাই পেলাই আহি মহিমা চাহ বাগিচাৰ যিটো আমাৰ এই মন্দিৰ ভাগ আছে, এই মন্দিৰ ভাগতে ৰাতি আমাৰ যিটো ইয়াত পূজা অৰ্চনা কৰে মা দুগৰাকী, তেওঁলোকে সপোনত দেখুৱাৰ পিছত বা তেওঁলোকৰ গাত কিবা দেৱী অহা বুলি কৈ তেওঁলোকক ইয়াত আনি পেলাই তাৰ নিজৰ পুত্ৰ লৈ আহি ইয়াত কিবা এটা বস্তু ওলাব বুলি কোৱাৰ কাৰণে তেওঁলোকে খান্দি চোৱাৰ পিছত এটা গণেশ আৰু এটা লক্ষী মূৰ্তি তেওঁলোকে পাইছে। আৰু মই আহি সেই মূৰ্তিৰ দুভাগ দেখিলোঁ। এই মূৰ্তিভাগ অলৰেডি চালোঁ, চাই মেলি গম পাইছোঁ যে মূৰ্তি দুটা পাইছে। কিন্তু মূৰ্তিভাগ সোণ ৰূপ কিহৰ হয় নাজানো, এইটো তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতে গম পোৱা যাব। কিন্তু মূৰ্তি দুটা পোৱাটো ৰাইজে কৈছে, যিজনে খান্দিছে তেওঁ কৈছে, সেইটো সত্য কথা। পূজা অৰ্চনা চলিছে, পূজা অৰ্চনা গোটেই মানুহে চব জেগাৰ পৰা আহিছে, গম পায়। আৰু যেনেকুৱাই নহয় মূৰ্তি দুটা ওলাইছে বুলি ক'লে ভক্তপ্ৰাণ ৰাইজেতো এনেও মন্দিৰ ভাগত আহিছে চবেই, সেইকাৰণে ভিৰ ভাৰ লাগিছে। মহিমা এইটো আপোনাৰ মহিমা কি বাগান বুলি কয় জেগাটো? 11 নম্বৰ বাগান বুলি কয় আৰু মহিমা। ধন্যবাদ।